সাংবাদিক শ্যামল চন্দ্ৰ ৰায়ৰ কৰুণ ঘটনাৰ পিছতে বাসগৃহত কান্দোনৰ ৰোল বিভিন্ন দল সংগঠনে জ্ঞাপন কৰিছে শ্ৰদ্ধাঞ্জলি। আগমনী জ্যেষ্ঠ সাংবাদিক শ্যামল চন্দ্ৰ ৰায়ৰ দেহাৱসান আজি ৰাতিপুৱা 9 বজাত কোচবিহাৰৰ চিলা নাৰ্ছিং হোমত হৃদক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে। যোৱাকালি ৰাতিপুৱা নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তাৰ সাংবাদিকগৰাকীয়ে নিজ গৃহ আগমনীত অসুস্থ হৈ পৰে। তৎক্ষণাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি কৰা হয় যদিও অধিক অসুস্থ হৈ পৰাত যোৱা নিশা কোচবিহাৰৰ চিলা নাৰ্ছিং হোমত ভৰ্তি কৰে। নাৰ্ছিং হোমত পেচমেকাৰ লগোৱাৰ পিছতে ভেণ্টিলেটৰত ৰখা হয় যদিও আজিৰ ৰাতিপুৱা 9 বজাত শেষ নিশ্বাস ত্যাগ কৰে। পিছত সাংবাদিকগৰাকীৰ নশ্বৰ দেহ আগমনী চিলাৰায় পাৰ্কত আগমনী গোলকগঞ্জ প্ৰেছ ক্লাব, ধুবুৰী জিলা বাৰ্তাজীৱী, আক্ৰাছু, দেশী গৰিয়ামৰীয়া আৰু আছুকে ধৰি বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে 1975 চনতে আগমনীৰ তল্লী গাঁৱত জন্মগ্ৰহণ কৰা শ্যামল ৰায় 2015 বৰ্ষত সাংবাদিক বৃত্তিত জড়িত হয়। নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তাৰ সংবাদদাতা হিচাপে কাম কৰা শ্যামল চন্দ্ৰ ৰায়ৰ মৃত্যুত গোটেই আগমনী অঞ্চলতে শোকৰ ছাঁ পেলায়। মৃত্যুৰ সময়ত পত্নীৰ লগতে এটি পুত্ৰ সন্তানক এৰি থৈ যায়। খুবই মৰ্মান্তিক, বেদনাদায়ক, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা ঘটনা আজি আমাৰ মাজত অনাকাংক্ষিতভাৱে ঘটি গ'ল। তালৈ আমি খুবই দুখিত, মৰ্মাহন্ত আৰু মৰ্মান্তিক। শ্যামল ৰায় এজন নিষ্ঠাবান সমাজসেৱক আছিল। তেখেতে স্কুলীয়া জীৱনৰ শিক্ষা সমাপ্ত কৰি আক্ৰাছুত তেখেতে যোগদান কৰিছিল আৰু আক্ৰাছুত যোগদান কৰি বিভিন্ন পদত থকাৰ পিছতো তেখেতে আক্ৰাছুৰ আগমনী আঞ্চলিকৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। তেখেতে আমাৰ কোচ ৰাজবংশী সাহিত্য সভাৰো আগমনী শাখাৰ সভাপতিৰ দায়িত্ব বৰ্তমানলৈকে পালন কৰি আছিল। তেখেত এজন সঁচাই নিষ্ঠাবান সাংবাদিকো আছিল, সমাজ সেৱক আছিল। তেখেতৰ আজি যি আকস্মিক কাৰণত তেখেতে মৃত্যুবৰণ কৰিল, তালৈ আগমনী অঞ্চলবাসীত তথা অত্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে। আজি তেখেতৰ যে নশ্বৰ দেহ কোচবিহাৰ চিলা নাৰ্ছিং হোমত তেখেতে চিকিৎসাধীন হৈ আছিল। যোৱাকালি তেখেতে হঠাতে অসুস্থ হৈ পৰাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ গৈছিল। তাৰ পৰা গুৱাহাটীলৈ উচ্চ চিকিৎসাৰ বাবে কৰ্তৃপক্ষই প্ৰেৰণ কৰিছিল। কিন্তু তেখেতৰ স্বাস্থ্যৰ প্ৰতি যিটো সংকটজনক অৱস্থা আছিল, তালৈ লক্ষ্য কৰি পৰিয়ালবৰ্গই কোচবিহাৰলৈ লৈ গৈ আছিল আৰু কোচবিহাৰত চিকিৎসাধীন অৱস্থাত তেখেতে আজি ৰাতিপুৱা 9:20 মান বজাত আমাক এৰি, ইহ সংসাৰৰ মায়া এৰি তেখেতে স্বৰ্গলৈ গমন কৰে আৰু আমি তেখেতৰ আত্মাই যাতে স্বৰ্গপ্ৰাপ্তি হয় তালৈ আজি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আগমনী চিলাৰায় পাৰ্কত বিভিন্ন জাতি জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকৰ সমন্বয়ত এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিলোঁ আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা তেখেতৰ মৃত আত্মাৰ সদ্গতি যাতে লাভ কৰে আৰু লগতে পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰিছোঁ। হয়, আমাৰ 19, 20, 21 এই তিনিদিনীয়া কাৰ্যসূচীৰে আগমনীত এখন থিয়েটাৰ অনা হৈছিল আৰু এই থিয়েটাৰ পৰিচালনা কমিটিৰ তেখেতে সভাপতি পদ অলংকৃত কৰিছিল।